হেল্ল' এভৰিৱান। আজি আমি ক্লাছ 9 মেথছৰ বহুত ইম্পৰ্টেণ্ট তিনিটা কুৱেশ্যন আমি ডিছকাছ কৰিম ইয়াত। চ' কুৱেশ্যনটো হ'ল সংখ্যাৰ হাত √2, √3 আৰু √5ৰ অৱস্থান নিৰূপণ কৰা। চ' প্ৰথম আমি কি কৰিম, √2ক আমি সংখ্যাৰ হাত অৱস্থানটো নিৰূপণ কৰিম, ঠিক আছে। এতিয়া যদি চাওঁ, এইডাল ধৰা আমাৰ সংখ্যাৰ হাত, ঠিক আছে। এতিয়া এইটো পইণ্ট ধৰা আমাৰ 0, তাৰপিছত ধৰা 1, 2, 3, 4, ঠিক আছে। এতিয়া যদি চাওঁ আমি √2টো আমি কেনেকৈ পাম, √2 আমি কেনেকৈ পাব পাৰোঁ, √2 পাব লাগিলে আমি 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, ঠিক আছে। 1 স্কুৱেৰ আৰু 1 স্কুৱেৰ কৰি আমি কি পাম, √2 পাম। অৰ্থাৎ চাবা এইটো এটা আমাৰ কি, এইটো এটা আমাৰ সমকোণী ত্ৰিভুজ, ঠিক আছে। এই সমকোণী ত্ৰিভুজটোৰ এইটো কি 90 ডিগ্ৰী ধৰা হ'ল, ইয়াৰ দৈৰ্ঘ্য 1 চেণ্টিমিটাৰ, ইয়াৰ দৈৰ্ঘ্য 1 চেণ্টিমিটাৰ, ঠিক আছে। গতিকে আমি ইটো কেনেকৈ ওলাম, পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি পাম, পাইথাগোৰাছৰ সূত্ৰ মতে অতিভুজ স্কুৱেৰ ধৰা, ইয়াক নাম দিলোঁ A, ঠিক আছে। অতিভুজ স্কুৱেৰ ইকুৱেল 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ, ঠিক আছে। এতিয়া এই মানে আমি কি পাম, এইটোৰ স্কুৱেৰটো উঠাই দিয়াৰ লগে লগে এইফালে এটা ৰুট আহি যাব, 1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ 2 স্কুৱেৰ, অৰ্থাৎ এই বাহুডালৰ যিটো দৈৰ্ঘ্য, এইৰ যিটো দৈৰ্ঘ্য সেইটো হ'ব আমাৰ √2। গতিকে আমি সংখ্যাৰ হাত এইটো কেনেকৈ দেখাম, সংখ্যাৰ হাত যদি চাওঁ আমি প্ৰথম কি কৰিম, এইফালে 0ৰ পৰা সোঁফালে আমি কি ল'ম, 1 ইউনিট এটা ল'ম, দেন 1ৰ ওপৰত আমি এডাল কি কৰিম, লম্ব আঁকিম। লম্বডাল আমি কেনেকৈ আঁকিম, এইটো এটা ডিষ্টেঞ্চ, এইটো 1 ইউনিট, ঠিক আছে। তাৰপিছত ইয়াতো আমি এটা 1 ইউনিট ল'লোঁ, 1 ইউনিট লৈ পেলাই আমি ড্ৰ কৰি দিলোঁ এনেকৈ। যিটো পইণ্টত কাট কৰিব সেইটো হ'ব আমাৰ কি, পাব লগা আমাৰ পইণ্টটো, ঠিক আছে। তাৰপিছত আমি এই পইণ্ট দুটা কি কৰিম, কানেক্ট কৰি দিম। যিটো পইণ্টত কাট কৰিব সেই পইণ্টটো আৰু এইটো পইণ্ট আমি কানেক্ট কৰি দিলোঁ, ঠিক আছে। এতিয়া এইটো ডিষ্টেঞ্চ আমি কি পাইছিলোঁ, 1 ইউনিট পাইছিলোঁ, আৰু এইটো আমি কি ল'লোঁ, 1 ইউনিট ল'লোঁ। এইটো হ'ল আমাৰ 90 ডিগ্ৰী, ঠিক আছে। এতিয়া এই দুটাৰ স্কুৱেৰ কৰি পেলাই যোগ কৰি দিয়াৰ পাছত যদি তাৰ আমি কি লওঁ, বৰ্গমূল লওঁ, তেতিয়া আমি ইয়াৰ ডিষ্টেঞ্চটো পাই যাম, ঠিক আছে। গতিকে এই ডিষ্টেঞ্চটো আমি যদি সংখ্যাৰ হাত দেখুৱাই দিব পাৰোঁ, সেইটো হ'ব আমাৰ কি, √2, ঠিক আছে। গতিকে এইটো আমি কি কৰোঁ, এইটোৰ আমি ডিষ্টেঞ্চটো ল'লোঁ, এইটোৰ আমি ডিষ্টেঞ্চটো লৈ পেলাই আমি সংখ্যাৰ হাত কাট কৰিম। সংখ্যাৰ হাত ক'ত কাট কৰিছে, এইটো পইণ্টত কাট কৰিছে, আৰু এই পইণ্টটো কি হ'ব আমাৰ √2, ঠিক আছে। সংখ্যাৰ হাত 0ৰ সোঁফালে 1 একক দৈৰ্ঘ্য লোৱা হ'ল, ঠিক আছে। তাৰপিছত এই বিন্দুটোক এৰে নামকৰণ কৰা হ'ল। তাৰপিছত 1 একক দৈৰ্ঘ্যৰ এডাল লম্ব অংকন কৰা হ'ল, ঠিক আছে। লম্ব অংকন কৰা, এতিয়া ইয়াক বিৰে চিহ্নিত কৰা হ'ল, ঠিক আছে, কৰা হ'ল। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে OB ইকুৱেল √1 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ √2, এতেকে OB ইকুৱেল √2 ব্যাসাৰ্ধ হিচাপে লৈ সংখ্যাৰ হাত বৃত্তচাপ লোৱা হ'ল। এইটো য'ত ছেদ কৰিব সেই বিন্দুটোৱে হ'ব √2। এতিয়া √3ৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্ট চাবা
আকৌ আগৰ দৰে এডাল আমি সংখ্যা ৰেখা আঁকিম 0 1 2 3 4 এনেকুৱা আমি ল'লো পইণ্টকেইটা ঠিক আছে 0 1 2 3 4 চাবা √3 আমি কেনেকৈ পাওঁ 1 স্কুৱেৰ ঠিক আছে প্লাছ √2 হোল স্কুৱেৰ ঠিক আছে 1 আৰু √2ৰ বৰ্গ লৈ সেই দুটাক যোগ কৰাৰ পিছত সিহঁতৰ যদি আমি বৰ্গমূল লওঁ তেতিয়া আমি কি পাওঁ √3 পাওঁ সংখ্যা ৰেখাত আমি এইটো কেনেকৈ ওলাম চাবা আগৰ দৰে নিয়ম ফাৰ্ষ্ট আমি কি ল'ম 0ৰ পৰা সোঁফালে আমি 1 একক দৈৰ্ঘ্যৰ এটা কি ল'ম ডিষ্টেঞ্চ এটা ল'ম তাৰপিছত এই 1ৰ ওপৰত আমি কি ল'ম এটা 1 একক দৈৰ্ঘ্য ল'ম ঠিক আছে ল'লো এতিয়া এই দুটা পইণ্টক আমি জইন কৰি দিলোঁ গতিকে আমি এইটো কি পালোঁ এইটো আমি √2 পালোঁ কাৰণ এইটো 1 একক দৈৰ্ঘ্য পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এইটো √2 পাম ঠিক আছে আগতে কৈছোঁ এইটো তাৰপিছত এই যিটো পইণ্ট ইয়াৰ ওপৰত আমি কি ল'ম এটা 1 একক দৈৰ্ঘ্য এটা ল'ম লম্ব হিচাপে ধৰা হ'ল এইটোক নাম দিলোঁ আমি 0 এইটোক নাম দিলোঁ ধৰা O এইটোক নাম দিলোঁ আমি O ইয়াক নাম দিলোঁ A ইয়াক নাম দিলোঁ আমি B এতিয়া বিৰ ওপৰত কি কৰিম 1 একক দৈৰ্ঘ্য এটা আমি লম্ব হিচাপে ল'ম ঠিক আছে এই দুটা পইণ্ট যোগ কৰি আমি কি পালোঁ এইটো C এতিয়া যদি চাওঁ আমি OBC এটা কি সমকোণী ত্ৰিভুজ এতিয়া OB স্কুৱেৰ প্লাছ BC স্কুৱেৰ ইকুৱেল OC স্কুৱেৰ ঠিক আছে OB মানে পাইছিলোঁ আমি √2 তাৰপিছত BC মানে কি পাইছিলোঁ আমি 1 পাইছিলোঁ এই দুটাক যেতিয়া স্কুৱেৰ কৰি পেলাই যোগ কৰি দিম আমি কি পাম এনচাৰটো 3 পাম তাৰপিছত এই স্কুৱেৰটো যদি আমি উঠাই দিব খোজোঁ তেতিয়া এইফালে এটা কি হৈ যাব √over আহি যাব আৰু √over অহাৰ লগে লগে এইটো কি হৈ যাব √3 হৈ যাব ঠিক আছে এতিয়া OC যিটো ডিষ্টেঞ্চ সেইটো কি পালোঁ আমি √3 পালোঁ √3টো আমি কি কৰিব লাগে সংখ্যা ৰেখাত দেখুৱাব লাগে ঠিক আছে এতিয়া √3ক সংখ্যা ৰেখাত দেখুৱাবলৈ আমি এই যিটো OC ডিষ্টেঞ্চ ঠিক আছে এইটো আমি ব্যাসাৰ্ধ হিচাপে লৈ আমি সংখ্যা ৰেখাত এটা বৃত্তচাপ ল'ম ঠিক আছে এই যিটো বৃত্তচাপ সেইটো হ'ব কি আমাৰ √3 ঠিক আছে এই যিটো √3 পইণ্ট তাক নাম দিলোঁ আমি D ঠিক আছে গতিকে সংখ্যা ৰেখাত D বিন্দুটোৱে হ'ল নিৰ্ণয় কৰিবলগীয়া √3ৰ অৱস্থান ঠিক আছে এইটো হ'ল আমাৰ এনচাৰ তাৰপিছত এইবাৰে যদি চাওঁ আমি √5ক আমি কেনেকৈ ওলাম ধৰা হ'ল এইডাল আমাৰ কি সংখ্যা ৰেখা 0 1 2 3 4 5 এতিয়া চাবা √5টো আমি কেনেকৈ পাম 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ তাৰ ওপৰত থাকিব √over অৰ্থাৎ চাবা এইটো ধৰা আমাৰ সমকোণী ত্ৰিভুজ ইয়াৰ ফালে ধৰা আমি 2 চেণ্টিমিটাৰ দৈৰ্ঘ্য এটা ল'লোঁ ইয়াৰ ফালে ল'লোঁ আমি 1 চেণ্টিমিটাৰ ঠিক আছে এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি কি পাম 2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইকুৱেল √5 অৰ্থাৎ এইটো যিটো দৈৰ্ঘ্য সেইটো হ'ল আমাৰ √5 ঠিক আছে এতিয়া সংখ্যা ৰেখাত আমি এইটো কেনেকৈ দেখাম সংখ্যা ৰেখাত দেখুৱাব লাগিলে আমি ফাৰ্ষ্ট এইফালে ল'লোঁ আমি দুটা বৰ্গ ল'লোঁ আমি ঠিক আছে তাৰপিছত ওপৰত আমি এডাল কি আঁকিম 2ৰ ওপৰত আমি এডাল লম্ব অংকন কৰিম ঠিক আছে ধৰা হ'ল এইটো আমাৰ O পইণ্ট এইটো ধৰা A পইণ্ট এইটো B পইণ্ট ঠিক আছে এতিয়া OB যিটো ডিষ্টেঞ্চ এই OB ডিষ্টেঞ্চটো হ'ব কি আমাৰ √5 ঠিক আছে এই OB ব্যাসাৰ্ধ হিচাপে লৈ যদি আমি সংখ্যা ৰেখাৰ ওপৰত এটা বৃত্তচাপ অংকন কৰোঁ সেইটো হ'ব কি আমাৰ √5ৰ অৱস্থান গতিকে এইটোক ধৰা আমি D বুলি চিনাক্ত কৰিলোঁ গতিকে সংখ্যা ৰেখাত D বিন্দুটোৱে হ'ল √5ৰ অৱস্থান ঠিক আছে এইটো হ'ল আমাৰ এনচাৰ